আসামোলজি চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ জিকে উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ছায়েম বা শ্যাম কোনখন দেশৰ পূৰ্বৰ নাম আছিল? উত্তৰ থাইলেণ্ড। কুইবাৰ শব্দটো কোনবিধ খেলৰ লগত জড়িত? উত্তৰ আৰ্চাৰী। একেলগে পেঙ্গুইন বাস কৰা ঠাইখনক কি বোলে? উত্তৰ কলনী বা ৰুকেৰী। মানৱ দেহত থকা একমাত্ৰ জোৰাবিহীন হাড় অৰ্থাৎ জইণ্টলেছ বন কি? উত্তৰ হায়ত হাড়। বিধৱা পুনৰ্বিবাহ আইন অৰ্থাৎ উইডো ৰিমেৰেজ এক্ট কিমান চনত গৃহীত কৰা হৈছিল? উত্তৰ 1856 চনত। ৰমন মেগছেছে বঁটা কোনখন দেশৰ ৰাষ্ট্ৰপতিৰ স্মৰণত প্ৰদান কৰা হয়? উত্তৰ ফিলিপিনছৰ পূৰ্ব ৰাষ্ট্ৰপতি ৰমন মেগছেছৰ স্মৰণত। বিশ্ব মহাকাশ সপ্তাহ অৰ্থাৎ ৱৰ্ল্ড স্পেচ উইক 2024 বৰ্ষৰ থিম কি আছিল? উত্তৰ স্পেচ এণ্ড ক্লাইমেট চেঞ্জ। ৰুদ্ৰসাগৰ হ্ৰদ কোন ৰাজ্যত আছে? উত্তৰ ত্ৰিপুৰা। বেটন কাপ কোনবিধ খেলৰ লগত জড়িত? উত্তৰ হকী। বেটন কাপক কল ইণ্ডিয়া বেটন কাপ বুলিও জনা যায়। এই হকী টুৰ্ণামেণ্ট প্ৰতি বছৰে ৱেষ্ট বেংগলৰ কলকাতাত অনুষ্ঠিত কৰা হয়। তেহকিকে হিন্দ গ্ৰন্থৰ লেখক কোন? উত্তৰ অল বেৰুনি। দাচিগাম ৰাষ্ট্ৰীয় উদ্যান কোন ঠাইত আছে? উত্তৰ ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু আৰু কাশ্মীৰত। কোনবিধ ৰক্তকোষ অৰ্থাৎ ব্লাড চেলৰ সংক্ৰমণ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা থাকে? উত্তৰ শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ অৰ্থাৎ হোৱাইট ব্লাড চেল। হোম ইন দ্য ৱৰ্ল্ড গ্ৰন্থৰ লেখক কোন? উত্তৰ ভাৰতীয় অৰ্থনীতিবিদ অমৰ্ত্য সেন। বিশেষকৈ কোনবিধ গেছৰ কাৰণে অম্ল বৰষুণ অৰ্থাৎ এচিড বৰষুণ হয়? উত্তৰ ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। কোনটো পৰ্বতমালাই ছিক্কিমক তিব্বতৰ পৰা পৃথক কৰিছে? উত্তৰ ডংকিয়া পৰ্বতমালা। অসমৰ নতুনকৈ ঘোষণা কৰা ৮মখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি? উত্তৰ চিখনা জহলো ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যান BTRত অৱস্থিত। অসমৰ কেইখন জিলাৰ বাংলাদেশৰ লগত সীমা আছে? উত্তৰ 4খন। এই 4খন জিলা হ'ল কাছাৰ জিলা, শ্ৰীভূমি জিলা, শ্ৰীভূমি জিলাৰ পূৰ্ব নাম আছিল কৰিমগঞ্জ, ধুবুৰী জিলা আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলা। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।